বিলাসীপাৰাত সাপ্তাহিক বজাৰত মৰাপাট বিক্ৰী কৰিব অহা কৃষকৰ হাহাকাৰ। উৎপাদিত মৰাপাট বিক্ৰী কৰিব নোৱাৰি মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষকসকলে। অসম বংগ সীমান্তত মৰাপাট কঢ়িয়াই অনা বাহনসমূহ পশ্চিমবংগত প্ৰৱেশত বাধা আৰোপ কৰিছে অসম আৰক্ষীয়ে, যাৰ ফলত মৰাপাট ব্যৱসায়ীয়ে ক্ৰয় কৰা নাই মৰাপাট। মৰাপাট খেতিৰ বাবে বিশেষভাৱে জনা যায় পশ্চিম অসম, অৰ্থাৎ পশ্চিম অসমৰ বিভিন্ন প্ৰান্তত বৃহৎ হাৰত কৃষকসকলে উৎপাদন কৰে মৰাপাট। চৰকাৰী আঁচনি লাভ নোহোৱাকৈ কৃষকসকলে বিভিন্ন উৎসৰ পৰা ঋণ লৈ বিঘাই বিঘাই খেতি কৰে মৰাপাটৰ। কিন্তু সেই উৎপাদিত মৰাপাট বিক্ৰী কৰিব নোৱাৰি এতিয়া বিপাঙত পৰিছে কৃষক সমাজ। জানিব পৰা মতে অসম বংগ সীমান্তত মৰাপাট কঢ়িয়াই অনা বাহনসমূহ পশ্চিমবংগত প্ৰৱেশত বাধা আৰোপ কৰিছে অসম আৰক্ষীয়ে, যাৰ ফলত মৰাপাট ব্যৱসায়ীয়ে ক্ৰয় কৰা নাই মৰাপাট। বজাৰত মৰাপাট কৃষকে বিক্ৰী কৰিবলৈ আনিছে ঠিকেই, কিন্তু ক্ৰেতাৰ অভাৱ। মৰাপাট বিক্ৰী কৰিব নোৱাৰি হতাশাত ভুগিছে কৃষক। কাৰোবাৰ বেটীৰ বিয়া, আন কাৰোবাৰ ঋণ পৰিশোধ কৰিব লাগিব। তেনে অৱস্থাত মৰাপাট বিক্ৰী নহ'লে এইসকল কৃষকৰ জীৱনত যে ঘোৰ অমানিশা নামি আহিব, এয়া ধ্ৰুৱ সত্য। ব্যৱসায়ীসকলে মৰাপাটসমূহ বেংগলত ৰপ্তানি কৰিব নোৱাৰা হৈছে, কাৰণ অসম বংগ সীমান্তত তেখেতসকলৰ বাহনসমূহ আটক কৰি পুনৰ উভতাই পঠুৱাই আছে আৰক্ষীয়ে, যাৰ ফলত ব্যৱসায়ীসকলে মৰাপাট ক্ৰয় নকৰে বুলি জানিবলৈ দিয়ে। কিয় কি কাৰণত অসম আৰক্ষীয়ে এই পদক্ষেপ, সেয়া ৰহস্যৰ আৱৰ্তত। এটেনশ্যন কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়া, আপোনাৰ কৃষক আজি দিশহাৰা। আপোনাৰ সময় সবনে এইসকল কৃষকৰ মৰ্মবেদনা বুজিবলৈ লৈ আহিছোঁ। মৰাপাট বিক্ৰী হোৱা নাই। শনিবাৰত লৈ আহিছিলোঁ, হাতে হাতত লৈ গৈছে 4,000 টকা মূল্য লৈ গৈছে। আজি আনিছোঁ, আজি বিক্ৰী কৰিব পৰা নাই। আজি আহিছে বন্ধ। কি কাৰণে বন্ধ মই নাজানো। কি ক'ব এতিয়া? এতিয়া আমি কৈছোঁ যে আমি আহ্বান জনাইছোঁ যে আমাৰ মৰাপাটখিনি আমি ইমান কষ্ট কৰি উপাৰ্জন কৰিছোঁ, আমাৰ উচিত মূল্য দিয়া, আমাৰ বিক্ৰী কৰিব লাগে। এৰি আমাৰ অনুৰোধ। আমাৰ আৰু বেলেগ আৰু কোনো কথা নাই। আমাৰ উচিত মূল্য দিয়ে আমাৰ মৰাপাটখিনি বিক্ৰী কৰিব লাগে। কি হৈছে আচলতে? পাট কিয় নিকিনে আপোনালোকে? আমি বেপাৰীৰ পৰা পাট কেনেকৈ কিনিম? আমি আসাম গেট বন্ধ কৰি দিছে, অসমৰ পাট বেংগলত যাব নিদিয়ে। সেইকাৰণে আমি মৰাপাটখিনি লৈ ক'ত যাম, বা মহাজনবিলাকে নলয়, সেইকাৰণে আমি কিনিব পৰা নাই। কি জনাব এতিয়া? কেনেকুৱা ধৰণৰ অসুবিধা হৈছে আপোনালোকৰ? অসুবিধা মানে আমি মৰাপাটখিনি যিহেতু মানে কলকাতা বিক্ৰী হয়, কলকাতাত যাব নিদিয়ে অসম চৰকাৰ। অসম চৰকাৰৰ পৰা বন্ধ কৰি দিছে। আমি কেনেকৈ মৰাপাটখিনি, খোৱা বস্তুটো নহয় বুলি আমি কিনি লৈ নিজে খাম, এইটো বিক্ৰী কৰিব লাগিব। এতিয়া কি জনাব অসম চৰকাৰক? আমি অসম চৰকাৰক কি জনাম? অসম চৰকাৰক আমি ধিক্কাৰ জনাওঁ যে কৃষকৰ মৰাপাটৰ ওপৰত এনেকুৱা হাৰাশাস্তি কৃষকক কৰি আছে। কি হৈছে ঘটনাটো? তাৰমানে আমি একোৱে গম পোৱা নাই। আমি সাধাৰণ কৃষক মানুহ, গাঁও অঞ্চলত বসবাস কৰোঁ। ইমান কষ্ট কৰি আমি খেতি বাতি কৰি আজি মৰাপাট বিক্ৰী কৰিবলৈ আনিছোঁ ক'ত আনিছে? বিলাসীপাৰা বজাৰত। পিছত মোৰ ঘৰত ইমান অভাৱ অভিযোগ, ঘৰত বেমাৰী আছে, ল'ৰা ছোৱালীক পঢ়া শুনা কৰাই আছোঁ, সিহঁতৰ মানে ফিজ দিব লাগে, পইচাৰ ইমান প্ৰয়োজন। আজি মৰাপাট লৈ আহিছোঁ, বিক্ৰী কৰি পইচা লৈ গুচি যাম। হঠাৎ আহি দেখিলোঁ বজাৰত মানে মৰাপাট কোনেও নলয়। কিয় নলয়? আমি 2-4জন বেপাৰীক সুধিলোঁ, সিহঁতে ক'লে যে আমাৰ মৰাপাট বেংগলত পঠাব নিদিয়ে, অসমত কোনো ইণ্ডাষ্ট্ৰীয়ে নাই, সেই গেট বন্ধ কৰি দিছে। আমি বিক্ৰী কৰিব নোৱাৰোঁ, মাল পঠাব নোৱাৰোঁ। আমি ক'ৰ পৰা কিনিম? আমি পইচা ক'ত পাম? বেপাৰীয়ে কিনা বন্ধ কৰি দিছে। এতিয়া আমি এই মৰাপাট বিলাক লৈ যে ইমান হাৰাশাস্তি হৈ আছোঁ, শ কৃষক আমি ইয়াত আছোঁ। আপোনালোকে চাওক, কমেও 1000 মানৰ ওচৰা-ওচৰি হ'ব মৰাপাট বজাৰত আমদানি হৈছে। আজি এই মৰাপাটখিনি আমি ক'ত লৈ যাম? কি কৰিম? আমাৰ ঘৰৰ অভাৱ অভিযোগখিনি আমি কেনেকৈ গুচাম? চৰকাৰে এইটো কি নীতি আৰম্ভ কৰিছে আমি গম পোৱা নাই। কোনো নটিচ নাই, জাননী নাই, কোনো এনাউন্স নাই। হঠাৎ এনেকৈ বন্ধ। আমি ৰাইজক কিয় এনেকৈ হাৰাশাস্তি কৰি আছে? এতিয়া কি জনাব অসমৰ মুখ্যমন্ত্ৰী? আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অতুল বৰা ডাঙৰীয়া কৃষি মন্ত্ৰী বিষয়াক, মন্ত্ৰী মহোদয়ক জনাব বিচাৰো, আমি কি পাপ কৰিলো? আপোনালোকে আমাক কিয় এনেকৈ শাস্তি কৰি আছে? আপোনালোকে নিজে খৰিদ কৰিব নে মহাজনৰ দ্বাৰা খৰিদ কৰিব? আমাৰ এই মৰাপাট বিলাক উপযুক্ত মূল্যত, উচিত মূল্যত কিনি লওক আৰু আমাক এই হাৰাশাস্তিৰ পৰা মুক্তি দিয়ক। নহ'লে কিন্তু আমি কৃষক ৰাইজে গণতান্ত্ৰিকভাৱে বিশাল আন্দোলন কৰি তুলিম আপোনালোকৰ বিৰুদ্ধে।
আপোনালোকে এইটো কেনেকুৱা চৰকাৰ চলাই আছে? ৰাইজক হাৰাশাস্তি কৰাটো আপোনালোকৰ নিয়ম নেকি? আপোনালোকৰ বিবেক বিবেচনাহীন হৈছে নেকি আপোনালোকে? ৰাইজক কিয় এনেকৈ শাস্তি কৰি আছে? আমাক হাৰাশাস্তিৰ পৰা মুক্তি দিয়ক। আমি মুক্তি বিচাৰো। আমি উপযুক্ত বস্তু বহুত পৰিশ্ৰম কৰি মেহনত কৰি আমি উপাৰ্জন কৰিছো, সেই বস্তুখিনি বজাৰত আনিছো, ন্যায় মূল্যত উচিত মূল্যত বিক্ৰী হ'ব লাগে। আমাৰ এটাই কথা, চৰকাৰে ল'ব না বেপাৰীয়ে ল'ব সেইটো মই নাজানো। কোনে ল'ব? হলে চৰকাৰে নিজে ক্ৰয় কৰক, নহলে বেপাৰীৰ দ্বাৰা ক্ৰয় কৰাওক। আমাৰ বস্তুখিনি উচিত মূল্যত বিক্ৰী হ'ব লাগে। আমি এই ঘৰৰ পৰা বস্তু বজাৰত আনোতে কোনোবাৰ 50 টকা মন, কোনোবাৰ 100 টকা পাৰ মন আমাৰ কেৰিং চাৰ্জ আছে, খৰচ আছে। আকৌ আমি ৰিটাৰ্ণ লৈ যাম, এই পইচাখিনি আমাক কোনে দিব? আমাৰ ঘৰৰ অভাৱটো কোনে গুচাব? মোক পইচাৰ দৰকাৰ। চৰকাৰক এইখিনিয়ে মোৰ আহ্বান। আমি অনুৰোধ জনাইছো, আমাৰ বস্তু কৃষকৰ বস্তু উচিত মূল্যত বজাৰত বিক্ৰী হ'ব লাগে। আমাৰ এই চৰাঞ্চলৰ যিবিলাক আমাৰ এই চৰাঞ্চল আছে, চৰাঞ্চলৰ বৃহৎ চৰাঞ্চলৰ এইটো মৰাপাটৰ বজাৰ হ'ল ডাঙৰ বজাৰ, নাম কি? বিলাচীপাৰা। এই বজাৰত মৰাপাট ক্ৰয় নকৰে এই কাৰণে, আমাৰ মৰাপাট ক্ৰয় নকৰাৰ কাৰণ বক্সিয়াত ছাগলীয়া যিটো গেট আছে, এই গেটটোত ছিল মাৰিছে অসম চৰকাৰ, অতুল বৰা আৰু হিমন্ত বিশ্ব শৰ্মা। সেইকাৰণে আমালোকে মৰাপাট ক্ৰয় নকৰো। মানে আপোনালোকে ইয়াৰ পৰা মৰাপাট কিনি বেংগলত নিয়ে নেকি? হ্যাঁ, ওয়েস্ট বেঙ্গল, কলকাতা ইন্ডাস্ট্রি, যেহেতু আমার অসমত কোনো ইন্ডাস্ট্রি নাই, সেইকাৰণে যিবিলাক মৰাপাট ইয়াত উৎপাদন হয় গোটেইবিলাক কলকাতাতে বিক্ৰী কৰা হয়। এইটো এতিয়া কি ক'ব আপোনালোকে? এতিয়া আমি অতুল বৰা ডাঙৰীয়াক আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান জনাও এইটোই, যাতে আমাৰ ওই সিন্ডিকেটটো বন্ধ কৰি খুলি দিয়ে, আর আমার বৃহৎ কৃষক অঞ্চলৰ যিবিলাক কৃষি সামগ্ৰী আছে এওঁলোকৰ সুবিধাটো কৰি দিয়ে আৰু